হাই ছাত্ৰ ছাত্ৰীসকল, আজি মই 10মান শ্ৰেণীৰ তোমালোকৰ পাঠ্যপুথিত থকা ত্ৰিভুজ প্ৰাৰ্থীৰ উপপাদ্য 6.1টো তোমালোকক প্ৰমাণ কৰি দেখুৱাম। 6.1ত থকা উপপাদ্যটো হৈছে মৌলিক সমানুপাতিক উপপাদ্য। ঠিক আছে, এইটো হৈছে থেলছৰ উপপাদ্য। এই উপপাদ্যটো আমি প্ৰমাণ কৰি দেখুৱাম। তোমালোকৰ পৰীক্ষাত প্ৰশ্ন আহিব পাৰে, প্ৰমাণ কৰা যে যদি এডাল ৰেখা কোনো ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ টনা হয় আৰু ৰেখাডালে আন দুটা বাহুক দুটা নিৰ্দিষ্ট বিন্দুত ছেদ কৰে, তেনেহ'লে সেই বাহু দুটা একে অনুপাততে থাকে। ঠিক আছে, এই উপপাদ্যটো ছাত্ৰ ছাত্ৰীসকল বহুতো ইম্পৰ্টেণ্ট হয়, গতিকে এইটো প্ৰেক্টিছ কৰিবলৈ যত্ন কৰিবা। এতিয়া ছাত্ৰ ছাত্ৰীসকল, মই এই থিয়ৰেমটো তোমালোকক প্ৰমাণ কৰি দেখুৱাম। প্ৰথমতে আমাক কি কি দিয়া আছে সেইখিনি লিখি লওঁ। আমাক দিয়া আছে ABC ত্ৰিভুজটো, এই ABC ত্ৰিভুজটো দিয়া আছে আৰু DE ইয়াৰ সমান্তৰাল বাহু, এইটো দিয়া আছে আমাক। এতিয়া আমি প্ৰমাণ কৰিব লাগে যে AD/DB আৰু AE/EC এইটো আমি প্ৰমাণ কৰিব লাগে। ইয়াৰ প্ৰমাণ কৰিবৰ কাৰণে আমি কিছুমান কনষ্ট্ৰাকশ্যন কৰিব লাগিব, অংকন কৰিব লাগিব, সেইখিনি আমি কৰি লওঁ। এই ত্ৰিভুজটোৰ ওপৰতে আমি এতিয়া BE আৰু CD আমি অংকন কৰিলোঁ, সংযোগ কৰিলোঁ। ইয়াৰ পিছতে আমি আকৌ এই ACৰ ওপৰত লম্ব অংকন কৰিব লাগিব। AE বাহুৰ ওপৰত আমি DM লম্ব অংকন কৰিলোঁ আৰু EN ABৰ ওপৰত লম্ব অংকন কৰিলোঁ। এতিয়া এই অংকটো সমাধান কৰাৰ আগতে আমি জানিব লাগিব এটা ত্ৰিভুজৰ কালিৰ সূত্ৰ। ধৰি লৈছোঁ এইটো এটা ত্ৰিভুজ, এই ত্ৰিভুজটোৰ কালি হ'ব, ইয়াৰ ভূমি হৈছে এইটো আৰু উচ্চতা হৈছে এইডাল। তো ত্ৰিভুজৰ কালিৰ সূত্ৰ আমি ইতিমধ্যে জানো, হাফ ইনটু ভূমি পূৰণ উচ্চতা, হাইট। তো এই সূত্ৰ ব্যৱহাৰ কৰি আমি ইয়াৰ এৰিয়াবিলাক নিৰ্ণয় কৰিম। চোৱা, এতিয়া আমি কি কি দিয়া আছে সেইখিনি ভালকৈ লিখি লওঁ। আমাক দিয়া আছে ত্ৰিভুজ ABCত BC সমান্তৰাল DE, আৰু আমি প্ৰমাণ কৰিব লাগে যে AD/DB আৰু AE/EC। অ'কে ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি এইবিলাক যে অংকন কৰিলোঁ সেইখিনি লিখি লওঁ। চোৱা, আমি চিত্ৰত BE CD সংযোগ কৰিলোঁ আৰু ABৰ ওপৰত EN লম্ব টানিলোঁ, আকৌ ACৰ ওপৰত DM আমি লম্ব টানিছোঁ। এতিয়া আমি প্ৰমাণ কৰিম। ছাত্ৰ ছাত্ৰীসকল, প্ৰথমতে ADE আৰু ত্ৰিভুজ BDEৰ কালি আমি নিৰ্ণয় কৰিম। আমি এই ত্ৰিভুজটোৰ কালি উলিয়াবলৈ কি হ'ব, কালি ত্ৰিভুজ ADEৰ মানে এৰিয়া উলিয়াইছোঁ আমি, কি হ'ব, হাফ ইনটু ভূমি কি হ'ব, এই ত্ৰিভুজটোৰ ক্ষেত্ৰত ভূমি হ'ব AD আৰু উচ্চতা হ'ব EN। ঠিক আছে, তো এই ত্ৰিভুজটোৰ কালি আমি এইটো পাইছোঁ। আকৌ ত্ৰিভুজ BDEৰ কালিও আমি উলিয়াম। ত্ৰিভুজ BDE ইজিকেল টু হাফ ইনটু ভূমি, ভূমি হ'ব DB আৰু হাইট এইটোৰ সৈতে একেই হ'ব, NE হ'ব বা EN। এতিয়া এই দুটা ত্ৰিভুজৰ আমি অনুপাত নিৰ্ণয় কৰিম। চোৱা, ত্ৰিভুজ AR মানে এৰিয়া অফ ত্ৰিভুজ ADE বাই এৰিয়া অফ ত্ৰিভুজ BDE, ইয়াৰ অনুপাতটো এইটো হ'ব। কালিবিলাক প্ৰথম ত্ৰিভুজটো ADEৰ কালি পাইছিলোঁ হাফ ইনটু AD ইনটু EN, আৰু ত্ৰিভুজ BDEৰ কালি আমি পাইছিলোঁ হাফ ইনটু BD ইনটু EN। ইয়াত হাফ হাফ গ'ল কটা দিলোঁ কাটি, আকৌ EN গ'ল কটা দিলোঁ কাটি, ৰৈ গ'ল কি খালি AD/BD, AD/BD। এতিয়া আমি AC বাহু সাপেক্ষে
এই ত্ৰিভুজ দুটাৰ কালি নিৰ্ণয় কৰিম ADE ত্ৰিভুজ আকৌ DEC ত্ৰিভুজটোৰ কালি উলিয়াম অথবা এইটো ত্ৰিভুজ আৰু এইটো গোটেই ত্ৰিভুজটোৰ কালি নিৰ্ণয় কৰিম আগৰটো দৰে একেদৰে কৰিম এতিয়া একেদৰে কৰিবলৈ হলে চোৱা ত্ৰিভুজ ADE ৰ কালি কি হ'ব ত্ৰিভুজ ADE ৰ কালি হ'ব চোৱা ত্ৰিভুজ area of triangle ADE is equal to ইয়াৰ ভূমি হ'ব AE আৰু উন্নতি হ'ব TM তো half into AE into DM এই ত্ৰিভুজটোৰ কালি আমি পাইছো কিমান half into AE into DM আকৌ ECD বা DEC ত্ৰিভুজটোৰ কালি হ'ব কি DEC ত্ৰিভুজটোৰ কালি area of ত্ৰিভুজ DEC is equal to half into DEC ত্ৰিভুজটোৰ ভূমি হ'ব EC into উচ্চতা এটোৰ হৈতে একে হ'ব এই ত্ৰিভুজটোৰ উচ্চতা এডালে হ'ব DM এতিয়া আকৌ এই দুটা ত্ৰিভুজৰ আমি অনুপাত নিৰ্ণয় কৰিম চোৱা area of ত্ৰিভুজ ADE by area of ত্ৰিভুজ BEC প্ৰথম ত্ৰিভুজটোৰ কালি কি পাইছিলো half into AE into DM by ত্ৰিভুজ BEC ৰ কালি আমি ইতিমধ্যে পাইছিলো half into EC into DM তো ইয়াত আমি half গল কটা দিলু কাটি আকৌ DM গল কটা দিলু কাটি half দিলু কাটি থাকি গল AE by EC এতিয়া ছাত্ৰ-ছাত্ৰীসকলক তোমালোকে অনুমান কৰিবা চিত্ৰটো চাবলৈ যত্ন কৰিবা চিত্ৰত ত্ৰিভুজ BDE আৰু ত্ৰিভুজ DEC এই ত্ৰিভুজ দুটা একে ভূমি DE ৰ ওপৰতে অৱস্থিত গতিকে এই ত্ৰিভুজ আকৌ বন কৰিবা DE আৰু BC ৰ মাজতে অৱস্থিত গতিকে সমান্তৰালৰ মাজত অৱস্থিত এই ত্ৰিভুজ দুটা একে ভূমি DE ৰ ওপৰত অৱস্থিত গতিকে ত্ৰিভুজ BDE আৰু ত্ৰিভুজ DEC ৰ কালিটো সমান হ'ব গতিকে আমি এতিয়া এইখিনি লিখি পাওঁ আকৌ ত্ৰিভুজ BDE আৰু ত্ৰিভুজ DEC একে ভূমি DE ৰ ওপৰত অৱস্থিত আৰু DE সমান্তৰাল BC ৰ মাজত এই ত্ৰিভুজ দুটা অৱস্থিত গতিকে area of ত্ৰিভুজ BDE সমান area of ত্ৰিভুজ DEC এটো সমান আমি 3 নাম দিম এটো সমান হ'ব গতিকে আমি ছাত্ৰ-ছাত্ৰীসকল 1 2 আৰু 3 ৰ পৰা লিখিব পাৰো যে 1 2 আৰু 3 ৰ পৰা লিখিব পাৰো AD by DB আৰু AE by EC ছাত্ৰ-ছাত্ৰীসকল আমাক এটিয়ে প্ৰমাণ কৰিব দিছিলে গতিকে ই প্ৰমাণিত হৈ গল প্ৰমাণিত এই প্ৰশ্নটো বহুত ইম্পৰ্টেন্ট গতিকে এই অংকটো প্ৰেক্টিস কৰি থবা যাতে পাৰা আৰু ধন্যবাদ